নমস্কাৰ বন্ধুসকল টিপছ ABC 101 এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই নতুন নতুন টিপছবোৰ পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব বন্ধুসকল এই কাহিনীটোৰ পৰা গম পোৱা যাব মা মহালক্ষ্মী কেনে ঘৰত বাস কৰে আৰু কেনে ঘৰৰ পৰা স্থান ত্যাগ কৰে এই কাহিনী মহাভাৰত আৰু নাৰদ পুৰাণ আদি গ্ৰন্থত উল্লেখ আছে মা লক্ষ্মীয়ে অসুৰৰ সংগ এৰি যেতিয়া ইন্দ্ৰ দেৱতা ঘৰলৈ আহিছিল তেতিয়া ইন্দ্ৰ দেৱতাই মা লক্ষ্মীক বৰ আদৰ সাদৰ কৰিছিল আৰু কিয় সেই স্থান ত্যাগ কৰি আহিবলগীয়া হ'ল সেই বিষয়ে সুধিছিল তেতিয়া মা লক্ষ্মীয়ে কৈছিল মই এনে ঘৰত বাস নকৰোঁ য'ত প্ৰকৃত নিয়ম নীতি পালন নকৰে য'ত সূৰ্য উদয়ৰ পূৰ্বে বিছনা ত্যাগ নকৰে য'ত চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্নতা নাথাকে য'ত আনক অপমান কৰা হয় য'ত গুৰু বা ডাঙক অপমান কৰা হয় মই তেনে স্থান ত্যাগ কৰোঁ পূৰ্বতে সেই অসুৰসকলে প্ৰকৃত নিয়ম নীতি পালন কৰিছিল কিন্তু এতিয়া অধৰ্মী হ'ল গতিকে মই সেই স্থান ত্যাগ কৰিছোঁ তাৰ পাছত ইন্দ্ৰ দেৱতাই সুধিলে যে আপুনি কেনে স্থান ভাল পায় তেতিয়া মা লক্ষ্মীয়ে ক'লে যি বুদ্ধিমান যি দানীশীল যি সদায় সঁচা কথা কয় যি সত্যত থাকে যি ধৰ্ম মানে যি কাকো নঠগে আৰু প্ৰকৃত নিয়ম নীতি পালন কৰাৰ লগতে আনক সহায় কৰে মই তেনে ঘৰত বাস কৰোঁ গতিকে মা লক্ষ্মীয়ে কোৱা এইকেইটাৰ কথাৰ ভিতৰতে বহু অৰ্থ সোমাই আছে মা লক্ষ্মীয়ে কেনে ঘৰত বাস কৰে আৰু কেনে ঘৰৰ পৰা স্থান ত্যাগ কৰে এই বিষয়কেইটাৰ ভিতৰত ভালকৈ যদি চোৱা যায় তেতিয়াহ'লে গম পোৱা যাব গতিকে বন্ধুসকল এই ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ওচৰত থকা বেল বুটামটো টিপিবলৈ নেপাহৰিব এতিয়া মই মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ